এই ডাক্তাৰক মেক্সাই মই কোম্পানীৰ এটাক 200 কৰিম মোৰ তিৰিটো ইনি সি সুমে থৈছি লকবত থোৱা দি মেক্সাই সি তিৰি ওলে নেদে মই তাক চাইহে আছো কিবা এখন উঠব 200 কৰিম জিকা বইনের পুতকৰ কি কথা সি কিং কবৰা মেক্সাই তাক দেখা পালি ভয় কৰিব বোলে উল্টে তাক খেতছিহে তাৰ পাই বইনের পুতকৰ দম নাচাইকে সি একে ফালি ফেলে তাতে যায় যাইখানে উল্টা মার খাইহে আছি মোক এটা মানুহ ঘৰত দেখি দিব লাগিছিল মই চিনি নাপাওঁ মই ডাঙৰ এটা বিচাৰ লৈছো মহাজন ঘূৰাৰ ঘৰ কোনটোনো কি বা বিচাৰ লৈছি আগে মই চিন নেদাকে কথাখিনি জানি ল'ব লাগিব কিবা য'ত লগোৱা বিচাৰ হলি নাযাওঁ মেক্সাই মই এইবাৰ এই মৰে য'ত কোনো ভাঙিব পৰা নাই মই বেলেগত য'ত কি ভাঙিব যাম কিবা কাৰণে যদি এই কথাটো লিক হয় মোক মানুহ তাতে বিচাৰোঁতে আহিব আগে কথাটো লৈ লওঁ তাৰপিছত কম মহাজনক দেখি দি আছোঁ দে হ'ব দে মই থাকোঁতে মহাজনৰ ঘৰত দেখাত তই কিয় চিন্তা কৰিছ ভাই মই আছোঁতো মই তোক মহাজনক লগ কৰি দিমেই তই এটা কথা কচোন কিবা বিচাৰ লৈছে কথাটো মোক কওঁ মই তেতিয়া মহাজনক লগত অলপ মিলা পিটাকে তোক ধুনীয়াকৈ বিচাৰখন কৰি দিব পাৰিবা ময়ো যাম দেই এই বিচাৰ কৰি দিবই লাগিব এই মহাজনে আপুনি মহাজনক মোৰ লগত চিনাকি কৰি দিয়ক মই কথা ক'ম মানে বিচাৰখন হ'ল এনেকুৱা আমাৰ টফি ডাঙৰীয়াই গাঁৱতে বিয়াখন পাতবো কিন্তু সি মোক বিয়াত মাতা নাই বাকী চব মানুহকে মাতছি মই কি দুখ কৰিলোঁ মোক সি বিয়াত মাতা নাই মই নামটিলিও খাব যাম তাৰ বিয়াত সেইকাৰণে মই আগতে বিচাৰখন জনাই লওঁ তাৰপিছত মই নামটাকে তাৰ বিয়া খাই আহিম যায় কি ৰাখৈ মেক্সাই মাতা নাই বাৰু তাৰ ভাল লাগছি যাক ভাল লাগছি তাক মাতছি তোক ভাল লগা নাই মাতা নাই ই বিয়াত নাম তাৰ কাৰণে বিচাৰ মাতিব আহিছি বৰ সাংঘাতিক বস্তু দেই ইটো আমাৰ গাঁৱৰ নহয় বেলেগ গাঁৱৰ পৰাহে ইয়াতে আহি ভাল হৈছি ইয়াক কিয় মাতব বিয়াত খাবা নাপা বিয়াত নাম তাৰ হৈ তই বিচাৰ দিবি আহিছা বিয়াত মাতা নাই বাৰু মাতা নাই আৰু নাম দিলে তই খাই যাবি আহি কথা নাই কিন্তু তই নাম তাৰ কাৰণে বিচাৰ মাতিব লাগে নেকি আৰু ৰচো তইতো আমাৰ গাঁৱৰ মানুহ নহয় তই যি বিয়াত মাতব বেলেগ গাঁৱৰ মানুহ সি কিয় বিয়াত মাতব তাৰ এনে টকা পইচা নোহোৱা হৈছে বিয়া কৰিবি কিবাকে পলে উলে হ'লেও বা জাচি হ'লেও তাৰ ঘৰত তিৰিটো আইছি সি কিবাকে থুলমূলকে পাতি ৰাখিম বুলি ভাবছি তাতে আকৌ তই ভাগ ল'ব যাব লাগে নেকি এখন গাঁৱত নহ'লে কি হ'ল মইতো এখন গাঁৱতে কাম কৰি ঘূৰো গতিকে বিয়াত নামতে যদি কিন্তু মই জাচি খাব যাম কোনোবাই যদি কিবা কয় দাঁত ভাঙি পেলাম তেতিয়া কোনো মাজত নোসোমাবি মেঘ চাই তাত সৰকে দিম মই তাত যোনে মোক দম দিবে যাব তাতে টফিৰ বিয়াৰ দিনাই মই তাতে থাকিব লাগিব সেই এইগিলা মানুহ আহি কিবা কাজিয়া চাজিয়া বজাই দিব বৰ ডাঙৰ হুলস্থুল হৈ যাব এখন তাতকে একে আনি আগে শুয়ে পঠাব লাগিব বৰ দম দিয়া মানুহ কিবা কাৰণে উল্টা উল্টা হ'লে মাৰি দিব কেনে ডাক্তাৰ বেয়া মাৰছি মোক পকাচ চকাৰ একদম কিবা কৰি দিছি বহিব নোৱাৰো বেজি দি হানছি পকাৰত ঠকৰা মানে তকো মই পাবা দি বেয়া মাৰিম তকো মই মোক বেজি দি হানছে তক মই ভোলাবাৰী দি হানিম এই চাৰ বুজিটো যদি আছে নাথাকিলে হয় মোৰ আজি কথা বেয়া আছিল কিবা একে লাহেকে আজি বহিছোঁ এই ঠকৰা মানে মহাজন বহিনীৰ গোটা কি বা তজাৰ ভিতৰত বাহিৰৰ পাই ভিতৰততো সোমালা বকহি যা তই কিং কবৰা পাৰবি তই এই বহিনীৰ পুতাকৰ কাৰণে মই বেয়া মাৰ খালোঁ আজি এইটো জিকা ৰাইডেন হয় না জিকা ৰাইডে কি হৈছে কিয় কান্দি আছা কোনোবা মচি নে কি কোনি কেতিয়া গেল ৰাতিপুৱাই নেকি না হস্পিটেলত সেই ৰহে মেক্সাই কোনো মৰা নাই মোৰ কপালখান কোনো যদি মৰাই নাই কান্দি বহি মৰি আছা কেয়াতে ৰাস্তাৰ মাজত মানুহ অহা যোৱা কৰা জেগাত মানুহ দেখা পালে কি ক'ব মানুহ মৰা বুলিয়েতো ক'ব হৈছে যে মেক্সাই মই কথাটো ভাগাই নাই কয় লাগা নকপি মেক্সাই এই মহাজন জহৰাত তিৰি গেল এই বোলে তাতে পলাই এই বোলে তাতে পলাই ইদাৰ কোনোবা ডাক্তাৰৰ লগত গেছি মহাজনে ক'লা মোৰ লগত অলপ সহায় কৰি মই তিৰিটো আনি দি মই অলপমান দাদাগিৰি দেখালোঁ বা অলপ মই ক'লোঁ মই কিং কপৰা মই কাকো ভয় নকৰোঁ মেক্সাই সেই বুলি মোক মহাজনে লৈ গেল নিকেনে ক'লা দে তই কিং কপৰা যদি যা মই দৰ্জাৰ বাহিৰত আছোঁ তই কিবাকে ডাক্তাৰক মাৰি তিৰিটো মোক আনি দি তাৰপিছত আৰু কি হ'ব মেক্সাই ঘপকে দৰ্জাখন মাৰি দিলে বোলে এই ডাক্তাৰ তই বেলেগত তিৰি আনি তই ৰাজনীতি কৰিব দিছে নে কি যাত তিৰি তাক ভালে ভালে ঘূৰি দি মোক ক'লা কি চুৱাৰৰ বাচ্চা দালাল বুলি যে মাৰিলা পিছফালে লাঠি এটা মই উবৰি খাই পড়লোঁ তাতে তাৰপিছত
তাৰপিছত আৰু কি হ'ব? তিৰিটো মোক ধৰি ধাম ধুম বহালা। সি মেক্সাই বেজি খালি চিৰিচ মহানি পকৰত খালি হানছি। গৰুক বেজি দিয়াতকৈও বেছি দিছি, খালি ধাম ধুম হানছি। মই বোলো এই কথা নহয়, ইয়াৰ পৰা যদি নপলাও মোক চেচ দিব আজি এন্তে কিন্তু প্লেন কৰিছিলে মোক মাৰি পেলাৰ। মোৰ কপাল খান। তাৰপিছত কি হ'ল? তাৰপিছত কি হ'ব? মই তথাপিও ক'লো, মই কিং কবৰা হয়, তই মোক চিনি পোৱা নাই, তই ভালে ভালে মাহাজনৰ যদি ঘূৰি দিনহলি কথা বেয়া আছে। মই ক'বাহে পালোঁ। মোৰ মাই দুটাই মিলি মোক যেনকে লাইঠেছি গুৰেছি ঘুইছেছি। ক'বাৰ উপায় নাই, কিবাকে মাৰান্তে দৰ্জাত ধপকে লাগছোঁ, হুকটো খুলি দি মই পলাইছোঁ। বইনৰ পুতাক মাহাজন মোক মাৰাৰ আগতে সি পলাইছি। মই যি পলাইছোঁ কিবাকে আহি খেৰৰ পুঁজিত বহি অলপ আৰাম কৰিছোঁ। নেকি? পিছে মাহাজনৰ পৰা টকা পইচা ল'ব চিকিৎসা কৰাৰ কাৰণে, তাৰ কাৰণেহে গৈছিলি। এতিয়া আমাৰ ঘৰত খেলি যাওঁ, মই অলপ বিষৰ টেবলেট চেবলেট দিম, খাই বৈ অলপ আৰাম কৰি যাবি যাওঁ। মেক্সাই উঠাই যাম দেখা নাই মই। মোৰ মাই পকাৰ খানে কিৰিক খাৰাককে উঠে। কেনেকে মাৰছি বইনৰ পুতাকাতে। ডাক্তাৰ তোকো মই চাই ল'ম, সুযোগ পাবা দি তোক মই বেছিকে বহাম। সেইগিলা পিছত হ'ব যাওঁ। মোক বিয়া খাব নিদিলে ঠিকে আছে, মই এইবাৰ কামটো কৰিম। এখন গাঁৱৰ পৰাই মই আপি এটা চাম আৰু পলে লৈ যাম। এখন গাঁৱৰ মই জোৱাক হ'ম, তেতিয়া মোক কেনেকে বাৰ্থডে টন্ধে দেখা যাব। মোৰ মাই কওঁতে নাম লোৱা দেৰি ছয়টান হাজিৰ। মেক্সাই থৌগাও আছে দেখাতে, একে পতে লৈ যাওঁ নেকি মই। মৰলো যা। কেনেকে চাবা ধৰছি পেল্টা পেল্টিকে মই আপি দি একলাই দেখা পাই। ভণ্টি শুনাচোন। মাই মানুহটোক চাই এতিয়া মোক খেদি আহে। হেৰি শুনা ডাৰ্লিং, মানে ভণ্টি শুনাচোন। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নাপাহৰিব দেই কৰিবলৈ।